হয় আপোনালোকে চিনি পাইছে না নাই আজি মোৰ মুখত পানী পানী টাইপ এটা সুন্দৰ মেকআপ হবলৈ গৈ আছে মানে ওয়াটাৰ মানে পানী পানী টাইপ ও মাই গড আপোনালোকে বিছনাখনত চাওকচোন ইমানবোৰ মেকআপ মই যে পগলা হৈ গৈছো হসাকে ভিডিওটো ভেৰি ভেৰি ইম্পৰ্টেন্ট হেল্লো কি খবৰ আপোনালোকৰ আই এম মিষ্টাৰ ৰাজ ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল মিস্টার রাজ আজি আমাৰ এটা বহুত ডাঙৰ কাম আছে ফটোশুট এইফালে দেখুৱা মোক আৰু ধুনীয়াকে মোক কেনেকুৱা লাগিছে সেইটো ক'ব আৰু বেছি একদম বহুত বেছি দেৰি হৈ গ'ল আৰু ধুনীয়াকে আজি মই এটা মেকআপ আৰ্টিষ্ট এজনী মেকআপ আৰ্টিষ্টৰ লগত আমাৰ যে আচলতে কাম আছে খুব ধুনীয়া এটা ফটোশুট হ'বলৈ গৈ আছে কাপল ফটোশুট এতিয়া ব্ৰাইডেল কাপল ফটোশুট হ'বলৈ গৈ আছে খুব ধুনীয়া এতিয়া ব্ৰাইডেলে হয়নে সংগীত কাপল ফটোশুটে হয়নে কি হয় আমি নাজানো কিন্তু আমি চিন্তা ভাবিছো গতিকে বেছি পলম নকৰো একদম বহুত বেছি লেট হৈ গৈছে বামনি মৈদাম আমি যাব লাগে আমি আহি পালো একদম মই যে আপোনালোকক কৈছিলো আজি আমাৰ তাত ধামাকা ফটোশুট আছে এগৰাকী বহুত ভাল মেকআপ আৰ্টিষ্ট আৰু মই আপোনালোকক ক'ব বিচাৰিছো মই আহি পাইছো আৰু আমাৰ কামটো কেনেকুৱা পায় সেইটো ক'ব আৰু মিস্টাৰ ৰাজ তুমি ৰেডি নে একদম পুৰা ৰেডি আৰু এতিয়া ভিতৰলৈকে যাও নে কি কোৱা আৰু ধুনীয়াকে যেটো আহি পালো ৰব মানে মই অলৰেডি কথা পাতিছো ডাইৰেক্ট ভিতৰলৈকে ঘুমাই আহিছো ও পৰিয়ে যাও আৰু ফাইনালি আহি পালো কি খবৰ একদম বহুত দিনৰ পৰা মই তোমাক চাই আছিলো ভাল খবৰ আৰু বহুত বেছি এগৰাকী ভাল মেকআপ আৰ্টিষ্ট হয় মই বহুত দিনৰ পৰা কথা পাতি আছিলো তাইৰ লগত মই এটা কাম কৰিম বুলি কাৰণ আপোনালোকে জানে যেহেতু আমাৰ এইটো প্ৰফেশনাল হয় মেকআপটো লাগিবই এগৰাকী নাৰীৰ প্ৰধান অলংকাৰ কি মেকআপ আৰু মেকআপ আৰ্টিষ্টৰ এটাই ভাল গুণ হৈছে দেখাত বেয়া ছোৱালী ধুনীয়া কৰি তোলা কিন্তু মেকআপ আৰ্টিষ্ট বিলাকক মই এটা কথা কওঁ যিসকল ধুনীয়া তেওঁলোকক ধুনীয়া কৰি লাভ নাই হয়নে খুৰীমা সেইটো প্ৰধান ক্ৰেডিট তুমি মোক পাৰিবা নাই মইতো দেখাত ইমান ধুনীয়া নহয় মই সবকে লাইক মেকওভাৰ টু দি দিম হেতু সকলো মেকআপ আৰ্টিষ্টৰে লাইক এটা মানে হিডেন ট্যালেন্ট হয় এন্ড বা ধুনিয়া হয় লাইক পিপল শুড বি বিউটিফুল উইথ ফ্ৰম উইদিন দেমসেলভস এন্ড বা মনৰ পৰা শি ইজ ভেৰি বিউটিফুল একদম দ্যাটস ইম্পৰ্টেন্ট সঁচা কথা মানুহ আসলতে ভিতৰৰ পৰা আসলতে ধুনিয়া হ'ব লাগে ভিতৰত এটা বা পেটত এটা তেনেকুৱা হ'ব নালাগে মিস্টাৰ ৰাজ কি হৈছে তোমাৰ একদম ভাগ্য ভাল ইয়াতে ধুনীয়া ধুনীয়া ছোৱালী নাই নহলে আৰু বিটিছা বহুত এজন ভাল মেকআপ আৰ্টিষ্ট হয় আৰু অসমবাসী আপোনালোকে যদি এতিয়া ভিডিওটো চাই আছে জলদি ইনষ্টাগ্ৰামত মৃদুস্মিতা দত্ত বুলি সাৰ্চ কৰক আৰু তাত ধুনীয়া ধুনীয়া ফটো আৰু ৰিল অলৰেডি আপলোড হৈ গৈছে গতিকে দেৰি নকৰিব জলদি যাওক আৰু মৃদুস্মিতা ফাইনালি একদম আমাৰ জব আজি কাম ষ্টাৰ্ট হ'ব যেহেতু আপোনালোকক কৈ আছো আজি এটা খুব ধুনীয়া কাপল ফটোশুট আছে আপোনালোকক থিমটো বা অলপমান পিছত কম আপোনালোকে দেখা পাব কিন্তু ফটোশুটটো ধামাকা হ'বলৈ গৈ আছে এইজনী পুৰা ধুনীয়াকে আমি কাপোৰ চাপোৰ অকমান লৈ আহিছো আকচোন ইমানখিনি ধুনীয়াকে তাই ধুনীয়াকে ৰাখিছে আৰু অসমবাসী জল্পনা কল্পনাৰ অন্ত পেলাই মৃদুস্মিতা দত্তৰ চকুত লাগি গল লেন্স মানে চৰিতে মুখত ফুটি নাহে আৰু বাকি যিয়ে নহওক এতিয়া সুন্দৰকৈ আমাৰ মেকআপ ষ্টাৰ্ট হৈ গৈছে মেকআপ কৰি কোনে ভাল পায় আজিকালি প্ৰায়বোৰ নাৰীয়ে বা মহিলা ছোৱালী মেকআপ কৰি খুব ভাল পায় আৰু এয়া খুৰীমাই খুব ধুনীয়াকে হেলদি বস্তু খাব দিছে কাৰণ মোৰ স্বাস্থ্যৰ অৱনতি ঘটিছে নহয় জানো মানে হিনাই গৈ আছো হে অসমবাসী আৰু এইজনী কোন হয় এইজনী ময়ে হয় আপোনালোকে বগা চলম বেমাৰ হোৱা বুলি ভাবিছে নেকি নাভাবিব এইবিলাক একদম লাখ টকাৰ একদম মেকআপ পৰিছে মোৰ গালত কি ভাবিছে আৰু চাওকচোন এগৰাকী মেকআপ আৰ্টিষ্টৰ ইমান কষ্ট নহয় জানো আৰু তাতেৰো আমি দৰদাম কৰি থাকো প্লিজ বাইদেউ আপোনালোকে 10,000 টকাত কৰি দিয়ক 15,000 টকাত কৰি দিয়ক তেনেকুৱা কথা নহয় নে এগৰাকী মেকআপ আৰ্টিষ্টে কিমান কষ্ট কৰি মেকআপ শিকে তাৰপিছত কিমান ব্ৰেণ্ডেড বস্তুবিলাক কিনিব লগা হয় আৰু গতিকে আজি মৃদুস্মিতা আৰু মিস্টাৰ ৰাজে খুব ধুনীয়াকে এটা মানে ফটোশুট কৰিব আহিছে আৰু মোক এতিয়া কেনেকুৱা লাগি আছে হেতু জনাবচোন প্ৰায় মেকআপটো হৌ অৱস্থাত ফাইনেল ৰিজাল্টটো অকমান ধৈৰ্য ধৰক নে কি কয় অকমানটো ধৈৰ্য ধৰিবই লাগিব কাৰণ মৃদুস্মিতা আৰু মিস্টাৰ ৰাজৰ ভিডিঅ' চাই আছে আৰু আজিৰ এই সুন্দৰ ড্ৰেছ আপটো হৈছে কেজি ক্ৰিয়েশ্যন আৰু কেজি ক্ৰিয়েশ্যনকনো কোনে চিনি নাপায় আপোনালোকে ইনষ্টাগ্ৰামত জলদি সাৰ্চ কৰক কেজি ক্ৰিয়েশ্যন খুব ধুনীয়া মেখেলা চাদৰৰ কালেকশ্যন পাব গতিকে মই বেছিভাগ কাপোৰ তাৰে
ইমানেই পিন্ধো আৰু ইমান ধুনীয়াকৈ মেকআপ চেকআপ কৰি আছে এইগৰাকী বিটিছা আৰু এনেকৈ ধুনীয়াকৈ মেকআপ কৰি বহি আছে অলপ পিছত কেমেৰামেন আহিব আৰু এতিয়া মোৰ মানে চুলিৰ ডিজাইন কৰি আছে বিটিছা আৰু বিটিছাৰ মা চাওকচোন অলপ পিছত ধামাকা হৈ যাব আপোনালোকৰ মেকআপটো কেনেকুৱা লাগিছে পানী পানী টাইপ মেকআপ কৰি দিছে বাৰু আৰু এইটো এতিয়া মানে মোৰ লিপষ্টিক লগাই দি আছে মানে লিপষ্টিকটো মেইন হয় সেইটো নলগালে কেনেকৈ হ'ব আমাৰ ৰেডি বুলিয়ে ক'ব লাগিব নে কি ক বিটিছা আৰু ধুনীয়াকৈ একদম চুলিৰ ষ্টাইলটো হৈ গ'ল আৰু ধুনীয়া ৰিজাল্টটো মানে ফাইনেল ৰিজাল্টটো অলপ আৰু এয়া আমাৰ একদম অন্তিম মুহূৰ্তৰ দৃশ্য মানে মোৰ চুলিৰ ডিজাইন হৈ গৈছে আৰু ধুনীয়াকৈ আই এম চাহ লাভাৰ মানে গাখীৰ দিয়া লাভাৰ দেই আৰু খুৰীমাই ধুনীয়াকৈ গাখীৰেৰে চাহ লৈ আহিছে আৰু আজিকালি নাজানো কথা কওঁতে কিবা বজি যায় আই ডণ্ট ন বাকী যিয়ে নহওক আৰু এতিয়া আপোনালোকে ভাবিছে নেকি ফাটা জিন্স পেণ্টটো পিন্ধি ফটোশ্বুট কৰিম তেনেকুৱা কথা নহয় দেই ইমান ধুনীয়া মানে মেকআপবিলাক চাওকচোন গোটেই বিচনাখনতে ভৰ্তি আৰু এইযোৰ কাপোৰে পিন্ধি মিষ্টাৰ ৰাজ আৰু মই আজি সুন্দৰ এটা ফটোশ্বুট কৰিম এই কাপোৰযোৰ ওনাৰ কোন হৈছে জানেনে কেজি ক্ৰিয়েশ্যন কৰবিবা আৰু গোটেই জুৱেলাৰীখিনি কেজি ক্ৰিয়েশ্যনৰ হয় আপোনালোকক যদি ৰেণ্টত লাগে কেজি ক্ৰিয়েশ্যনৰ লগত যোগাযোগ কৰিব পাৰে দেই আৰু ধুনীয়াকৈ মোক বিটি চাই ধুনীয়াকৈ পিন্ধাই দি আছে আৰু ফাইনেলি ক'বলৈ পাহৰিছিলোঁ কেমেৰামেন দাদা আহি পালে আৰু কেমেৰামেন বুলি ক'ব দুখ লাগে অভিজিত দা কাৰণ চবৰে এটা নাম থাকে নহয় জানো আমি সকলোকে ৰেচপেক্ট কৰিব লাগে হয়নে নহয় মোক কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন ৱেষ্টাৰ্ণ মানে সংগীত কাপল ফটোশ্বুট আজি কৰিম আপোনালোকক থিমটো কোৱা নাছিলোঁ কাপোৰযোৰ যে মোৰ ইমান ধুনীয়া লাগিছে ইমান ধুনীয়া সঁচাকৈ আজি মই বহুত বেছি লাকি আপোনালোকৰ মৰম আশীৰ্বাদ আৰু আমাৰ কষ্ট সাধনাৰ কাৰণে ক'ৰ পৰা কাপোৰ পিন্ধিবলৈ সৌভাগ্য হৈছে চাওকচোন আপোনালোকে কেৱল ইয়া আপোনালোকৰ মৰম আশীৰ্বাদ আৰু ইমান ধুনীয়াকৈ বিটিছাহঁতৰ ঘৰতে খুব ধুনীয়াকৈ অভিজিত দাই ধুনীয়াকৈ আমাৰ এইটো মিষ্টাৰ ৰাজ এইয়া মিষ্টাৰ ৰাজ আৰু মই সুন্দৰ সুন্দৰ শ্বট দি আছোঁ এনেকৈ আমি বিয়াতেই দিয়া নাছিলোঁ আৰু এইগৰাকী হৈছে বিটিছা আৰু গোটেইখিনিৰ লগত চিনাকি কৰাই দি আছো বিটিছা থেংক ইউ সো মাচ ইমান ধুনীয়াকৈ মেকআপ কৰি দিয়া বাবে বেসিক্যালি নৰ্মেল টু ড্ৰাই স্কিনত পৰে সো মই টাচ কৰিয়ে গম পাই গৈছো কাৰণ ইমান মেকআপ কৰোঁতে এক্সপিৰিয়েঞ্চ হৈ গৈছে স্কিন টাইপছটো এণ্ড সো অইল বেছ ময়শ্চাৰাইজাৰৰ পৰা ষ্টাৰ্ট কৰি অইল প্ৰাইমাৰ বাৰ একদম প'ৰ এণ্ড অল নাই সো প'ৰ প্ৰাইমাৰত মই নিদিলোঁ আৰু দেন দ্য মষ্ট ইম্পৰ্টেণ্ট ষ্টেপ মই সদায় কৰোঁ ময়শ্চাৰাইজাৰ প্ৰাইমাৰ দি কেনে মই ৰেষ্ট হ'বলৈ দিওঁ হেয়াৰ কৰিলোঁ দেন আই ষ্টাৰ্ট উইথ দ্য মেকআপ বাক যিহেতু আজি অলপমান বাই যাতে চাবি ফেচ বিচাৰিছে অলপ কাৰণ যাতে বাৰ স্কিনিনেছটো নোলায় সেনেকুৱা ৰিলেটেড মই নেচাৰেল বেছ এটা দিছোঁ বাক সেইকাৰণে উইথ দ্য ব্লাছ ইজ দ্য মেইন ইনগ্ৰিডিয়েণ্ট হিয়ৰ এণ্ড যাৰ কাৰণে ড্ৰেছটো বহুত হেভি আই লুকটো একদম সাবটাল ৰাখিছোঁ এলং উইথ দ্য জেল লাইনাৰ গ্ৰাফিক লাইনাৰ আৰু পিংকতে আৰু আপোনালোকৰ মৰম লাগিব নে কি কয় তাইৰো কষ্ট সাধনা একাগ্ৰতা লাগিব ৰাইজে নখ জোকাৰিলে নয় বই গতিকে ইয়াৰে ধুনীয়া ধুনীয়া ফটো পাব ইনষ্টাগ্ৰামত আৰু এণ্ড মেকআপ আৰ্টিষ্ট মানে লোৱাৰ আগত চাই ল'ব বিকজ কিছুমান মেকআপ আৰ্টিষ্ট গ্ৰুমিং কনচালটেণ্টো হয় মই গ্ৰুমিং কোৰ্চটো কৰিছোঁ সেইমতেদি বাক মই আউটফিট লুক চব দিছোঁ চ' it will help you to like look even more better in your special day so hekarne mane ki আজি বাৰ লুকটো একচুয়ালি ককটেল সংগীত প্ৰি ওয়েডিং এন্ড পোস্ট ওয়েডিং সবৰ কাৰণে হয় জুনে যাৰ কাৰণে লাগে এন্ড আই বেসিক্যালি ডিল উইথ ডিউই মেকআপ এন্ড অল বাট এটো নহয় যে কাবাক ম্যাট লাগে মই কৰিব পাৰিম বাট বেসিক্যালি মোৰ পাৰ্সোনাল ফেভাৰিট ডিউই মেকআপ হয় হেকাৰণে লাইক হাইলাইটাৰ এন্ড ময়শ্চাৰাইজিং পাৰ্ট ইজ মাই ফেভাৰিট সেইটোৱে আৰু বাকি বা বহুত ভাল হয় বাৰ লগত কাম কৰি মোৰ বহুত ভাল লাগিল বহুতে বিয়া এখনত গ'লে দাদা ফটো এখন উঠাই দিয়ক না দাদা কিবা এনেকুৱা কৰক না আৰু এজন ফটোগ্ৰাফাৰৰ মূল্য নোহোৱা বুলি ভাবে দুখ লাগে এখন বিয়া ইমান ধুনীয়াকৈ সেই মানে কি বুলি ক'ম ৰাতিপুৱালৈকে তেওঁলোকে থাকে কষ্ট কৰে এৱাৰ্ড দিব কোৱা নাই আপোনালোকক সন্মান মৰমখিনি দিবলৈ শিকিব
গম পাইছেনে এ কিনো মেকআপ আৰ্টিষ্ট কিনো ফটোগ্ৰাফাৰ হয়নে দাদা এনেকুৱা বহুত আপোনালোকেও পায় গতিকে আজি পায়ে থাকে গতিকে আসলতে তেওঁলোক হৈছে আমাৰ একদম মহানায়ক আৰু মহানায়িকাসকল গতিকে এওঁলোক অবিহনে আমাৰ এখন বিয়াও নহয় আমি এটা প্ৰি ৱেডিঙো কৰিব নোৱাৰো গতিকে আজি আমাৰ লগত কাম কৰি কেনেকুৱা লাগিলে আপোনাৰ লগত কাম কৰি মোৰ আজি ইমান ভাল লাগিছে মই লাষ্ট কেইদিনমান আগতে ইয়াতে শ্বুটৰ কামো কৰিছো বাট আজি আপোনালোকৰ দুজনৰ লগত কাম কৰি মোৰ ইমান বেছি ভাল লাগিছে মই ক'ব পৰা নাই আপুনি ইমান ফান কৰে আপুনি এনেকা ফ্ৰী টাইপৰ ফটোশ্বুট কৰিছে মোৰ লাগাই নাই যে আমাৰ আজি ফাৰ্ষ্ট আমি চিনাকি হৈছে আপোনাৰ লগত ফাৰ্ষ্ট আজি কাম কৰিছো আপোনাৰ যেনেকা মানে বিহেভিয়াৰ বহুত ভাল লাগিছে না ফ্ৰী একদম মানে সেইটো এনেকা টাইপৰে কাম কৰি আমিও ভাল পাওঁ ন হয় আমিও যদি অলপ ফ্ৰী পাওঁ আমাৰো আমি নিজেও স্যাটিসফাই হও যে আৰু অলপ ভাল কৰো তেতিয়া আমাৰ কামটো কৰি ভাল লাগে থ্যাংক ইউ সো মাচ মোৰ নামটো অকমান কলে অলপমান ডিসকাউন্ট কৰিব আৰু সেইটো থাকিবই আৰু আহি আছে বিয়া অকল বিয়া বুলি নহয় আজিকালি এই এনেকে যে কিবা পেটটো ডাঙৰ হৈ যায় এই কি কইটো পঞ্চমৃত থাকে তাৰছত বাচ্চা নোৱাৰ আগত বহুত কেইটা কৰ্ম থাকে তো আজিকালি নে কি কয় আৰু সেইবিলাকতো আপোনালোকে দাদাক আৰু বিটিছাক মাতিব পাৰিব খুব ধুনিয়াকে দাদাৰ লগত আপোনাৰ ইমান ফ্ৰী আপোনালোকৰ 14 ইয়াৰ্স হ'ল যেহেতু ফিলে নহয় প্ৰতিটো দিনে আমি প্ৰেমৰ আৰম্ভণি বুলি ষ্টাৰ্ট কৰো কাই ফিল হৈছে আপোনাৰ লগত কথা পাতি দাদাৰ লগত চাই কেনে আপোনালোকে যেনেকে কাপল ফটো পোষ্ট দিলে লাগিছে একদম নিউ কাপল জাস্ট 1 মান্থ হৈছে বিলিভ নকৰে কোনেও হয় আৰু সদায় আপোনালোকৰ মৰম আশীৰ্বাদ অবিহনে একো নহয় আশীৰ্বাদ দিব গতিকে দাদাসকলক আশীৰ্বাদ দিব এটা পৰিয়াল চলাই আছে ধুনিয়াকে এই ভিডিওটো চাই ভাল পাইছে কি লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব জয় আই অসম